ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে বহুপদ ৰাখি বহুপদৰ শূন্য, ৰৈখিক বহুপদ আদিৰ বিষয়ে আমি আলোচনা কৰিছোঁ। মই পুনৰ বহুপদৰ কথাটো আকৌ দোহাৰিছোঁ। বীজগণিত ৰাশিৰ চলকটোৰ ঘাত একোটা পূৰ্ণ সংখ্যা হ'লে তাক বহুপদ ৰাশি বুলি কোৱা হয়। চলকটোৰ মাত্ৰা যদি সৰ্বোচ্চ মাত্ৰা বা ঘাত 1 হয়, তাক ৰৈখিক বহুপদ বুলি কোৱা হয়। ৰৈখিক বহুপদৰ এটা শূন্য থাকে। এতিয়া শূন্য কাক বোলে? বহুপদ ৰাশিৰ শূন্য কাক বোলে বুলি ক'লে আমি কওঁ, সেইটো আলোচনা কৰিছোঁ যে চলকৰ যি মানৰ কাৰণে গোটেই বহুপদটোৰ মান শূন্য হয়, সেই চলকৰ সেই মানটোকেই বহুপদৰ শূন্য বুলি কোৱা হয়। ৰৈখিক বহুপদৰ শূন্য এটা, অৰ্থাৎ চলকৰ এটা মান আমি পাম। ঠিক একেদৰে দ্বিঘাত বহুপদ ৰাশি কাক বোলে বুলি ক'লে আমি ক'ব লাগিব যে চলকৰ বীজগণিত ৰাশিৰ চলকটোৰ সৰ্বোচ্চ মাত্ৰা যদি বা ঘাত যদি 2 হয়, তেনেহ'লে সেই পদটোক দ্বিঘাত বহুপদ বুলি কোৱা হয়। ইয়াৰ প্ৰামাণিক ৰূপ হৈছে ax² + bx + c, য'ত a = 0 লিখা হয়। a = 0 লিখাৰ কাৰণ হৈছে a যদি শূন্যৰ মান হয়, a ৰ মান যদি শূন্যৰ সমান হয়, তেনেহ'লে এই ax² পদটো নাইকিয়া হৈ যাব, 0 হৈ যাব, আৰু ই xৰ সৰ্বোচ্চ ঘাত 1 হোৱাৰ বাবে ই ৰৈখিক বহুপদলৈ ৰূপান্তৰিত হ'ব। সেইকাৰণে a = 0 লিখা হয়। তোমালোকে ইতিমধ্যে পাইছা দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ হৈছে ax² + bx + c, য'ত a = 0। a, b, c আদি বাস্তৱ সংখ্যা বা ধ্ৰুৱ। আজি আমি দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম। মই পুনৰ কৈছোঁ, দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ হৈছে ax² + bx + c, য'ত a = 0। যিহেতু ই দ্বিঘাত বহুপদ, গতিকে ইয়াৰ দুটা শূন্য থাকে। আমি ধৰি ল'লোঁ, ধৰা হওক ax² + bx + c এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা। আলফা আৰু বিটা যদি শূন্য হয়, তেনেহ'লে ax² + bx + c দ্বিঘাত বহুপদৰ উৎপাদক হ'ব x - আলফা আৰু x - বিটা। এতিয়া আমি ইয়াক এনেদৰে লিখিব পাৰিম, ax² + bx + c = k × x - আলফা x - বিটা, য'ত k এটা ধ্ৰুৱ। আমি এই উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছোঁ। তোমালোকে মনলৈ এনেকৈ আনিব পাৰা, 2 আৰু 3 দুটা 6ৰ মৌলিক উৎপাদক হ'লে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ, 6 = 2 পূৰণ 3, বা 6ৰ উৎপাদকসমূহ 1, 2, 3 আৰু 6। গতিকে 6ক আমি এনেদৰে লিখিব পাৰোঁ, 6 = 1 পূৰণ 6, 1 পূৰণ 2 পূৰণ 3, বা 2 পূৰণ 3। এনেকৈ উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। ঠিক একেদৰে আমি ax² + bx + c = k × x - আলফা × x - বিটা এই উৎপাদক দুটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছোঁ। এতিয়া ax² + bx + c = k × এইটো আমি x এৰে পূৰণ কৰিছোঁ, x × x - বিটা - আলফা × x - বিটা। এতিয়া আমি ভাঙি দিছোঁ, ax² + bx + c = k × x² - বিটা x - আলফা x প্লাছ আলফা বিটা। ax² + bx + c = k × x² - x × বিটা প্লাছ আলফা বিটা, where x is taken as common, xটো আমি কমন লৈছোঁ দুইটাতে থকাৰ কাৰণে, মাইনাছো আমি কমন লৈছোঁ। এতিয়া ax² + bx + c = k × x² x² - আলফাটো আগত লিখিলোঁ, বিটা পিছত লিখিছোঁ, একেটাই, আলফা প্লাছ বিটা × x প্লাছ আলফা বিটা। এতিয়া ax² + bx + c = kx² আমি ভাঙি দিছোঁ, আলফা প্লাছ বিটা × kx প্লাছ k × আলফা × বিটা। এতিয়া উভয় পক্ষৰ পৰা x² x আৰু ধ্ৰুৱ পদবোৰ তুলনা কৰি পাওঁ। এতিয়া এই বাওঁফালৰ x² সহগ a, সোঁপক্ষৰ x² সহগ k, গতিকে a টো k ৰ লগত সমান।
which is denoted by 1 আমি 1 বুলি চিহ্নিত কৰিছোঁ ঠিক একেদৰে x ৰ হওক b আৰু হুপক্ষ থকা x ৰ হওক মাইনাছ আলফা প্লাছ বিটা হোল ইনটু k সমান গতিকে এইটো b ইজ ইকুৱেল টু মাইনাছ আলফা প্লাছ বিটা হোল ইনটু k এতিয়া আমি লেফটত আনিলোঁ বাওঁফালে আনিলোঁ আলফা প্লাছ বিটা হোল ইনটু k ইজ ইকুৱেল টু মাইনাছ b এতেকে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ b বাই k এতেকে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ b বাই k ঠাইত আমি a বহুৱালোঁ এই ইয়াত আছে 1 পৰা এতেকে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ b বাই a মানে মাইনাছ x ৰ হওক আৰু a মানে x স্কুৱেৰৰ হওক এইটো আলফা প্লাছ বিটা মানে মাইনাছ b বাই a য'ত মাইনাছ b টো হৈছে x ৰ হওক এইটো x ৰ হওক আৰু এইটো হৈছে x স্কুৱেৰৰ হওক গতিকে আমি এনেকৈ লিখিব পাৰোঁ শূন্য দুটাৰ যোগফল সমান x ৰ মাইনাছ x ৰ হওক ডিভাইডেড বাই x স্কুৱেৰৰ হওক একেদৰে ধ্ৰুৱক পদ দুটা সোঁপক্ষ আৰু বাওঁপক্ষ c আৰু সোঁপক্ষ k ইনটু আলফা প্লাছ বিটাৰ লগত তুলনা কৰিলে এইটো আমি পাওঁ c ইজ ইকুৱেল টু k ইনটু আলফা ইনটু বিটা এতেকে আলফা ইনটু বিটা ইজ ইকুৱেল টু c বাই k সমান c বাই k ঠাইত a বহুৱালোঁ এতিয়া আলফা ইনটু বিটা মানে c বাই a মানে c টো হৈছে ধ্ৰুৱক a আৰু a টো হৈছে x স্কুৱেৰৰ হওক এতেকে শূন্য দুটাৰ গুণফল হৈছে ধ্ৰুৱক ডিভাইডেড বাই x স্কুৱেৰৰ হওক ইয়াৰ পৰা আমি এইটো পাইছোঁ যে শূন্য দুটা আলফা আৰু বিটা আছিলে শূন্য দুটাৰ যোগফল আমি x স্কুৱেৰৰ x মাইনাছ x ৰ হওক ডিভাইডেড বাই x স্কুৱেৰৰ হওক এই সম্পৰ্কটো পাইছোঁ ঠিক একেদৰে পূৰণফল হ'লে ধ্ৰুৱক বাই x স্কুৱেৰ হওক এতিয়া তোমালোকে অনুশীলনীৰ অংক যদি কৰা আমি যেতিয়া অনুশীলনীৰ অংক কৰিম তেতিয়া আমি দেখা পাম যে শূন্য দুটা যেহেতু দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে এই শূন্য দুটা যিকোনো দ্বিঘাত বহুপদৰ শূন্য দুটা যেতিয়া পাম এই শূন্য দুটা যোগ কৰিলে আমি দেখা পাম মাইনাছ x ৰ হওক ডিভাইডেড বাই x স্কুৱেৰৰ হওকৰ লগত সমান ঠিক একেদৰে শূন্য দুটাৰ পূৰণফল হ'ব ধ্ৰুৱক ডিভাইডেড বাই x স্কুৱেৰ হওক গড় লগত সমান হ'ব এইটোৱে হৈছে আমাৰ দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফলৰ মাজত সিহঁতৰ হওকবোৰৰ সম্পৰ্ক ঠিক একেদৰে আমি যদি ত্ৰিঘাত বহুপদ ৰাশি লওঁ যিটো তোমালোকে জানা আমি পূৰ্বতে আলোচনা কৰিছোঁ ত্ৰিঘাত বহুপদ ৰাশিৰ প্ৰামাণিক ৰূপ হৈছে x কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d য'ত a b c d আদি বাস্তৱ সংখ্যা বা ধ্ৰুৱক গতিকে ইয়াত যিহেতু এইটো ত্ৰিঘাত বহুপদ ৰাশি গতিকে ইয়াৰ তিনিটা শূন্য থাকে এই তিনিটা শূন্যৰ পৰাও আমি ঠিক যোগ কৰিলে সিহঁতৰ সহগৰ লগত সম্পৰ্ক পূৰণ কৰিলে সিহঁতৰ সহগৰ লগত সম্পৰ্ক পূৰণফলসমূহৰ যোগফল মূলবিলাকৰ পূৰণফলসমূহৰ যোগ সমষ্টি আমি সম্পৰ্ক সহগবোৰৰ মাজত সম্পৰ্ক পাম ইয়াত ত্ৰিঘাত হোৱাৰ কাৰণে তিনিটা শূন্য থাকিব তিনিটা শূন্যৰ কাৰণে সম্পৰ্ক আমি তিনিটা পাম পৰৱৰ্তী ক্লাছত আমি এই সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম তোমালোকে এতিয়া অনুশীলনলৈ আগবাঢ়া